আজি মই এটা সুন্দৰ বাক্য ৰচনা আপোনালোকক কৰি শুনাম দেই। বাক্য ৰচনাটো ক্লাছ 6ৰ মই তেতিয়া ক্লাছ 6ত আছিলোঁ। 76 মানৰ কথা আৰু আহিছিল বাক্য ৰচনাটো আহিছিল। আমাৰ দিনত আকৌ কি বাক্য ৰচনাবিলাক আহিলে 6টা বা 7টা আহে, আমাৰ গোটেইকেইটাই কৰিব লাগে। আৰু আজিকালি যেইটা আহে 3টা 4টা 5টা যেইটা আহে তাৰপৰা 2টা 3টা কৰিলেই হয়। আমাৰ দিনত কম্পালচৰি আছিল, গোটেইকেইটাই কৰিব লাগে। গতিকে ইমানেই টান বাক্য ৰচনা আহিছিল। মই বাক্য ৰচনাটো কি কৰিলোঁ শুনকচোন। বাক্য ৰচনাটো আহিছিল, নপতা ফুকন, আকাশত চাং পতা, আলাসৰ লাৰু, আতুম টোকাৰি, বিনা মেঘে বজ্ৰপাত, দাঁতে উঠে নলগা। ইমান টান বাক্য ৰচনা আহিছিলে। এতিয়া বাক্য ৰচনা এটা যেতিয়া পৰীক্ষা বহীত লিখিবলৈ, ছমহীয়া পৰীক্ষা আছিল আমাৰ। বাক্য ৰচনাটো কৰিবলৈ লওঁতে মোৰ পিছফালৰ পৰা মোৰ বান্ধৱীজনীয়ে সুধি আছে যে, ঐ কি কৰিছ, বাক্য ৰচনা কি কৰিছ? মই বোলো তই যি কৰ, মই ইমান দীঘল বাক্য ৰচনা মই এটাকৈ লাইন বনাই থাকিব নোৱাৰোঁ দেই। মই তলত আণ্ডাৰলাইন দি যাম, একে লাইনতে মই গোটেইসোপা বাক্য ৰচনা কৰি আণ্ডাৰলাইন কৰি মই একে লাইনতে শেষ কৰি থ'ম। ঠিক তেনেকৈ কৰিলোঁ কি, মই সেই বাক্য ৰচনাটো কৰিলোঁ। নপতা ফুকনে আকাশত চাং পাতি, আলাসৰ লাৰু খাই আতুম টোকাৰি বজাই থাকোঁতে বিনা মেঘে বজ্ৰপাত পৰি দাঁতে উঠে নলগাকৈ মৰি থাকিল। পিছত যেতিয়া এই ভিডিঅ'টো হেৰিটো পালোঁ, সেয়া বাক্য ৰচনাটো টিচাৰসকলে পালে। টিচাৰসকলে পাই পেলাই কমন ৰুমত যিদিনা বহি জমা দিব, ছমহীয়া বহি, তাৰপিছতে জমা দিব, সেইদিনাখন বহি লৈ আহিছে আৰু কমন ৰুমত এনেকুৱা গিৰগিৰণি হাঁহি। তাৰপিছত আমি আৰু জুমা-জুমি, তেতিয়া সৰুটো, তেতিয়া আমি পূৰা জুমা-জুমি কৰি আছোঁ আৰু কিয় হাঁহিছে। পিছত ক্লাছ ঘণ্টা পৰাৰ পিছত আছামিজ ক্লাছত আমাৰ টিচাৰে বহি লৈ আহিছে। আহি সুধিছে, 2 ৰোল নাম্বাৰ কোন? মীনা শইকীয়া। থিয় হোৱা, এনেকৈ বুলি কৈছে। টেবুলৰ ওপৰত থিয় হোৱা, বেঞ্চৰ ওপৰত থিয় হোৱা। তাৰপিছততো বেঞ্চৰ ওপৰত গোটেই জাকৰ আগত মোক বেঞ্চৰ ওপৰত থিয় কৰি হাতত চাটুত কোব দি এই বাক্য ৰচনাষাৰ শুনাইছে। আৰু তেতিয়া ময়ো ভাবিছিলোঁ ছমহীয়া পৰীক্ষা আৰু এনেই জকিং কৰি পেলাই লিখোঁ, তাৰপিছত চবেই হাঁহি ভাল পাব আৰু সেইবুলিয়ে ভবা নাছিলোঁ আৰু যে নম্বৰ কম পাম, তেনেকৈ ভবা নাছিলোঁ। ছমহীয়া পৰীক্ষা, আমাৰ আকৌ ছমহীয়া বছৰেকীয়া 2টা পৰীক্ষাহে আছিলে। গতিকে ছমহীয়া পৰীক্ষাটো ইমান মাৰ্ক আমাৰ বছৰেকীয়া পৰীক্ষালৈ নাযায়। গতিকে সেইকাৰণে মই তেনেকৈয়ে লিখি পেলাই থৈ দিলোঁ। আৰু পিছত যেতিয়া চাটুপ কোব খালোঁ, খোৱাৰ পিছত মোৰ জীৱনলৈ পৰিৱৰ্তন নামি আহিল। ধেমালিহে কৰিছোঁ দেই, এইটো সঁচা ভিডিঅ' নহয়। আৰু বাক্য ৰচনাটো তেনেকৈ আপোনালোকেও কৰি চাবচোন, ভাল লাগিব।